223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আজি চাবুৱা চেতিয়াগাঁও খেলপথাৰত আজি সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ আৰু কেউটা সংগঠনে একত্ৰিত হৈ আজি আমাৰ দুদিনীয়া কাৰ্যসূচী আজি আমাৰ চলি আছে। ইতিমধ্যে আজি পুৱা ভাগত আমাৰ 10 বজাত আমাৰ পতাকা উত্তোলন হৈ গৈছে, শ্বহীদ তপন হৈ গৈছে আৰু বিভিন্ন অনুষ্ঠান আজি আয়োজন কৰা আমাৰ দেখা পাইছে ৰাইজে। আজি অসমৰ মটক জনগোষ্ঠীৰ ৰাইজ কেইবাখন জিলাৰ পৰা বহুতো অঞ্চলৰ পৰা আজি ভক্তপ্ৰাণ আই মাতৃসকল আমাৰ যুৱকসকল আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে আৰু আমিও আজি স্থানীয় ৰাইজ হিচাপে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ নেতা হিচাপে আমি আজি ইয়ালৈ আহিছোঁ। আজি সকলোকে সহায় সহযোগিতা আগবঢ়াওঁ বুলি আজি আমাৰ যি ৰজাজনৰ মৃত্যু দিৱস আমি এই চেতিয়াগাঁৱত আয়োজন কৰিছোঁ। আজি আমি খুব ভালদৰে দুটা দিন মই পাৰ কৰাবলৈ আমাৰ সমগ্ৰ চাবুৱা অঞ্চলৰ ৰাইজক মই আহ্বান জনাইছোঁ আৰু ইয়াত আমাৰ কাইলৈ যি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো আছে সকলো মটক জনগোষ্ঠীৰ ৰাইজক মই সকলো যুৱক যুৱতীসকলক আমাৰ ভগ্নীসকলক আমাৰ আই মাতৃসকলক ভক্তবৃন্দক মই কাইলৈ দিনটোত সহযোগিতা আগবঢ়াবলৈ মই আহ্বান জনাইছোঁ। আৰু আজি আমাৰ মটকৰ যি আমাৰ জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত উত্তৰণৰ স্বাৰ্থত আমাৰ বহু বিষয় ইয়াত আলোচনা হ'ব। আমাৰ মটক সন্মিলনৰ প্ৰমুখ্য কৰি কেউটা সংগঠনৰ আজি আমাৰ সাংগঠনিক দিশটো আজি টনকিয়াল ক্ষেত্ৰত বা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মটক জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত আমি বহুতো কথা ইয়াত আলোচনা হ'ব আৰু আমি সদায় মটক জনগোষ্ঠীৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছোঁ, কাম কৰি যাম। 1940 চনত জন্মগত মটক জনগোষ্ঠী সদায় অসম চৰকাৰৰ ওচৰত অসমৰ চৰকাৰৰ ওচৰত আমাৰ জনগোষ্ঠী হৈ বা অসমীয়া ৰাইজ হিচাপে অসমখনৰ কাৰণে মাত মাতি আহিছোঁ, সদায় মাত মাতি যাম। আৰু আমি এটা কথা ক'ব লাগিব, নতুন প্ৰজন্মই ওলাই আহিব লাগে। যি আমাৰ এই মটক ৰজাজনক আমি সদায় আমাৰ এই অসমত আমি মটক জনগোষ্ঠী হৈ আমি চিৰজীৱন যে তেখেতক আমি চিনাকি দিওঁ আৰু নতুন প্ৰজন্মই এই বস্তুটো জানিব লাগে যে আমাৰ মটক জনগোষ্ঠী এজন যে ৰজা আছে। আজি নতুন প্ৰজন্মই বহুতেই নাজানে। আমাৰ যি এই কীৰ্তচিহ্ন যিবিলাক মানে আমাৰ নামঘৰ হওক, যি আমাৰ মটক জনগোষ্ঠীৰ নামঘৰ হওক, আমাৰ তাঁতশাল হওক, আমাৰ যি ঢেঁকী, আমাৰ যি পাকঘৰ, আমাৰ যি গৰু গোহালি, আমাৰ এটা নাট আছে, এই বস্তুবোৰ নতুন প্ৰজন্মই নাজানে আৰু বহুতো আমাৰ কীৰ্তিচিহ্ন আছে, কীৰ্তিচিহ্নবিলাকৰ বিষয়ে নাজানে। এনেকুৱা অনুষ্ঠানবিলাকত আহিলে তেখেতলোকে নতুন প্ৰজন্মই সকলো বুজি পাব। মই আহ্বান জনাইছোঁ নতুন প্ৰজন্মই যাতে আহিব লাগে আৰু আমাৰ সদিনা তিনিচুকীয়া যি আমাৰ নপুখুৰী যি গছতলৰ বিহু, এই গছতলৰ বিহুখনো আমাৰ মটক জনগোষ্ঠী মানে খুব এটাৰ নাম লেখত ল'বলগীয়া এটা গছতলৰ বিহু। এই গছতলৰ বিহু বেলেগৰ যি জাতি জনগোষ্ঠী আমাৰ আছে, সুকীয়া গছতলৰ বিহু হওক, হুঁচৰিখন হওক, মই যি আমাৰ কোলাবৰী নাচ, যি আমাৰ চিকাৰী নৃত্য, এইবিলাক মানে লুকাই গৈছে। এই বস্তুবিলাকো তেখেতলোকে নতুন প্ৰজন্মই সদায় বুজি পোৱা বা বুজি পাব লাগে বা আজি 10 জনৰ আগত নতুন প্ৰজন্মই এটা শিক্ষা দি যাব পাৰিব বা ক'ব পাৰিব আমাৰ মটক জনগোষ্ঠী কি, আমাৰ এইবিলাকৰ বিষয়ে আজি বহুত আমাৰ ইয়াত নজনাটো শিকিব পাৰিব। এনেকুৱাবিলাক অনুষ্ঠানত মই সকলো ৰাইজক নতুন প্ৰজন্মক আহিবলৈ মই অনুৰোধ কৰিছোঁ। আজি আৰু কাইলৈ দিনটোত যাতে আমাক সহযোগিতা আগবঢ়ায়। আমাৰ যি ৰজা দিৱসৰ যি 223তম মৃত্যু দিৱসটো আমি যাতে সফলতাৰ হ'ব পাৰোঁ, আমি এটা ভাল মেছেজ যাতে আমি অসমৰ ৰাইজক দিব পাৰোঁ।